NSK টাইম 24 সকলোকে স্বাগতম জনাইছোঁ। আজি মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা আজি নাহৰকটীয়াত পদাৰ্পণ কৰিছে। নাহৰকটীয়াত আহি আজি উপস্থিত হৈছে আৰু নাহৰকটীয়াৰ ধমন তিনিআলিত আজি মই উপস্থিত হৈছোঁ আৰু ইয়াত মানুহৰ সমাগম দেখি আৰু মানুহৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু অসমৰ এটা জনপ্ৰিয় মুখ্যমন্ত্ৰী নাহৰকটীয়াৰ ধমন তিনিআলি আহি পাবহি খন্তেক পিছতে। মুখ্যমন্ত্ৰীক স্বাগতম জনাবৰ কাৰণে, মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে ৰাইজ সাজু হৈছে। গতিকে তেওঁলোকৰ মনৰ ভাষ্য মই ল'বলৈ যত্ন কৰিম আৰু মোৰ কেমেৰা পাৰ্চন সহযোগী আটাইবিলাক দৃশ্য আপোনালোকক খাব। কি কম আৰু অৰুণোদয়টো বাৰু পাই আছো এতিয়া, তথাপি আৰু অকণমান সৰহকৈ লাগে। 1250হে দি আছিলে, তাকে এতিয়া তেওঁ কাৰেণ্টৰ বিলৰ কাৰণে কি কাৰণে সেইবোৰ কাৰণে কাটিছে যে এতিয়া নাই মই 3000 5000 মানকে ভৰাই দিবলৈ হ'লে ভাল লাগিব আৰু। মানে 1250 টকাত আপুনি সন্তুষ্ট নহয় নেকি? 1250 টকাত সন্তুষ্ট হ'বলৈ টানেই হৈছেচোন। আজিকালি একেদিনাই 1200 টকা গুচিয়ে যায়গৈ। আমাৰ ওচৰত আহিছে, আমাৰ তিনিআলি চাহ বাগিচাখনত হৈ আমাৰ একদম টিংখাং যাব, মৰাণলৈ পাবগে। বিশেষকে আমাৰ মামাক আজি ওচৰত পাই বহুত আনন্দিত পাওঁ। আৰু ইমান দিন আমি বহুতে চৰকাৰ গ'ল, সেনেকুৱা আমি বেলেগ মানে চৰকাৰক এনেকুৱা পদক্ষেপবিলাক লোৱা হেৰি দেখা নাছিলো। এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে যেনেকুৱা পদক্ষেপখিনি পাই আছো, ৰাইজৰ মাজত যেনেকুৱা ওলাই আহে বহুত ভাল লাগে। আৰু ৰাজহুৱাভাৱেও সকলোৱে সহায় সহযোগ পাইছে। আলি পদূলি আগতকৈ ভাল হ'ল, নামঘৰটো সাহায্য পাইছে, স্কুলো ভাল হৈছে। সেইবাবে আমি ভাল পাইছোঁ আৰু বছৰে বছৰে আমি মামাকে বিচাৰোঁ। এইবাৰ জিকিবই আৰু জিকামেই। নোৱাৰো আৰু কথা ভাষাই নাই, ইমানেই মামাৰ কাৰণে ৰখি আছো। 9টা বজাৰ পৰা ৰখি আছো, চাওকচোন বাৰু। আমি আশীৰ্বাদ দিব বিচাৰিছোঁ যে যাতে ভালকে আমাৰ অসমখন ভালকে যাতে সুন্দৰকে নিবলৈ চেষ্টা কৰক। আপুনি যদি মুখ্যমন্ত্ৰী একেবাৰে কাষতে পায়, কথা পাতিবলৈ যদি সুবিধা পায়, আপুনি কি বিচাৰিব? মই নেক্সট অহাবাৰকে যদি ভালকৈ জিকা হয়, তেতিয়াতো মানুহৰ জনসাধাৰণৰ যিবিলাক এতিয়া আছে অসুবিধা, সেইবিলাক পূৰণ কৰি যাব লাগিব আৰু।